বিয়া হোৱা যিসকল ছোৱালী আছে তেওঁলোকক মই কেইটামান কথা কওঁ, মন দি শুনি যাবা। তোমাৰ স্বামীয়ে যদি তোমাক শাসন কৰা বাদ দিয়ে, তোমাক গালি পৰা বাদ দিয়ে, তেতিয়া এইটো নাভাবিবা যে তোমাক ভয় কৰি তেওঁ গালি পৰা বাদ দিছে, তোমাক ভয় কৰি তেওঁ শাসন কৰা বাদ দিছে। মনত ৰাখিবা, যেতিয়ালৈকে তোমাৰ প্ৰতি তেওঁৰ ভাল পোৱা থাকিব তেতিয়ালৈকেহে তেওঁ তোমাক শাসন কৰিব বা গালি দিব। যিদিনা দেখিবা তেওঁ ঠাণ্ডা হৈ গ'ল, তোমাক কোনো কথাত একো নোকোৱা হ'ল, তোমাৰ কাণ্ডবোৰ কেৱল চাই থকা হ'ল, তেতিয়াই গম পাবা তেওঁ তোমাৰ প্ৰতি ভিতৰি ভিতৰি ভাল পোৱাবোৰ কমি আহিছে। তুমি একো ধৰিবই নোৱাৰিবা, একো বুজিবই নোৱাৰিবা, সকলো ঠিকে দেখিবা। তেওঁ তোমাৰ লগত কথা পাতিব, কিছুমান কথাত হাঁহিব, সকলো ঠিক থাকিব তেওঁৰ মনটোৰ বাহিৰে। তেওঁক দেখি তোমাৰ এনেকুৱা লাগিব, মোৰ স্বামী ভাল হৈ গ'ল, তেওঁ মোক আজিকালি গালি নিদিয়া হ'ল, মোক শাসন নকৰা হ'ল। বিশ্বাস কৰক বাইদেউ ভণ্টিসকল, আপোনাৰ লগত আপোনাৰ স্বামী নাই, আপোনাৰ লগত কেৱল তেওঁৰ শৰীৰটো আছে। তেওঁৰ মনটো কেতিয়াবাই স্বামীৰ আসনৰ পৰা উঠি গ'ল। গতিকে নিজৰ স্বামীয়ে শাসন কৰিলে বেয়া পাব নালাগে, ওলোটাই এইটো ভাবি সুখী হ'ব লাগে যে মোৰ স্বামীয়ে আজিও মোক গুৰুত্ব দি আছে, মোক ভাল পাই আছে। গতিকে নিজৰ স্বামীৰ শাসনত মুখে মুখে তৰ্ক কৰা বা মুখ খোলা দিয়াতকৈ মিচিক মিচিক হাঁহিবলৈ চেষ্টা কৰা, তেতিয়াহে বুজিবা স্বামীৰ শাসনৰ মজা কি। কথাখিনি যিসকলে বুজি পাইছা তেওঁলোকেহে লাইক কমেন্ট কৰিবা। আৰু এটা কথা, ভিডিঅ'টো কোনে কোন জিলাৰ পৰা চাই আছা জনাবলৈ নাপাহৰিবা।